Hello students, so আজি এই ভিডিওত আমি ডিসকাস কৰিম ক্লাস 10 হাফ ইয়াৰলি এক্সামৰ ম্যাথছ কোৱেশ্চন পেপাৰ। তো এখন প্ৰিভিয়াস ইয়াৰৰ এখন ইম্পৰ্টেন্ট ম্যাথছ কোৱেশ্চন পেপাৰ হয়। তো তোমালোকৰ কাৰণে লৈ আহিছো। ভিডিওটো সম্পূৰ্ণ চাবা। কিবা ডাউট বা কনফিউজন থাকিলে মোক কমেন্ট সেকশনত সুধিবা। তো আহা দেৰি নকৰাকৈ আজি এই ভিডিওটো ষ্টাৰ্ট কৰো। আৰু এই পেপাৰখনত ইংলিছ মিডিয়াম আছামিজ মিডিয়াম দুটাৰ কাৰণে আছে। তো তোমালোকে পঢ়ি যোৱা আৰু কোৱালিটিটো বঢ়াই ল'বা যদি ধৰিব নোৱাৰা। ফাৰ্স্ট কোৱেশ্চনটো হৈছে if m is the cube root of n then the value of n is কি হ'ব? অপশন সি টু হ'ব কাৰেক্ট m কিউব। তাৰপিছত 2 নম্বৰ এমসিকিউটো চোৱা which of the following number is not a perfect square? তলৰ কোনটো পূৰ্ণ বৰ্গ সংখ্যা নহয়? ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশন বি 430। এইটো পাৰফেক্ট স্কয়াৰ নহয়। তাৰপিছত নেক্সট 3 নম্বৰ কোৱেশ্চনটো চোৱা the number of decimal places after which the decimal expansion of rational number. ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন ডি 5। তাৰপিছত 4 নম্বৰ কোৱেশ্চনটো চোৱা the value of cube root of 0.001. তো ইয়াৰ কিউব ৰুটটো কিমান হ'ব এটো খুদিছে কাৰেক্ট আনসাৰ অপশন ডি 0.1 কাৰণ ইয়াৰ আমি কিউব কৰিলে 0.001 পাম তো এটো কনফিউজ নহবা কাৰেক্ট আনসাৰটো হ'ব অপশন ডি তাৰপিছত 5 নম্বৰ কোৱেশ্চনটো চোৱা which of the following is a polynomial. তো এটো ইম্পৰ্টেন্ট আছে এটো বহুত আহে তো কোনটো পলিনোমিয়াল হয় খুদিছে ইয়াত অপশন বি টো হ'ব কাৰেক্ট তাৰপিছত নেক্সট 6 নম্বৰ চোৱা the point of interaction of lines represented by equation x plus 2 is equal to 0 x plus 5 is equal to 0. या करेक्ट आंसर तो होगा ऑप्शन डी -2, -5. 7 नंबर तो खुदिसे द पेयर ऑफ इक्वेशन x plus 2y minus 5 is equal to 0 and -4x minus 8y plus 20 is equal to 0 have यार खुदिसे यूनिक सॉल्यूशन हबो ने एक्जेक्टली टू सॉल्यूशन ने इनफाइनाइटली मेनी सॉल्यूशन या करेक्ट आंसर तो होगा ऑप्शन सी इनफाइनाइटली मेनी सॉल्यूशन তাৰপিছত নেক্সট তোমালোকে 8 নম্বৰটো চোৱা if half is root of the x square plus kx minus 5/4 is equal to 0 then the value of k is k এর ভ্যালু কিমান হ'ব খুদিছে তো এটো কৈছালে তোমালোকে পাবা 2 কারেক্ট आंसर হ'ব অপশন ডি আৰু যদি এমসিকিউ খিনিত যদি কিবা ভুল পোৱা তোমালোকে তেনেহলে মোক কমেন্ট সেকশনত জনাই দিবা আৰু নেক্সট তোমালোকে চোৱা 9 নম্বৰটো sum of the roots of the quadratic equation x minus 1/2 is equal to 0 is কি হ'ব অপশন এ 1 আৰু লাষ্ট এমসিকিউ হৈছে sec a plus tan a into 1 minus sin a is equal to অপশন এ cos a হ'ব আৰু নেক্সট 2 নম্বৰ এমসিকিউ খিনি আনসাৰ তোমালোকে কমেন্ট বক্সতে পাই যাবা আৰু কৈ আহা এমসিকিউ খিনিটো যদি কিবা কাৰেকচন কৰিব লগা থাকে কমেন্ট বক্সত কৰি দিয়া হ'ব বাকি পেপাৰখন তোমালোকে নিজে চাই যোৱা কিবা যদি প্ৰবলেম পোৱা কমেন্ট বক্সত জনাবা আৰু তোমালোকে সেটিংত গৈ কোৱালিটিটো বঢ়াই লবা যদি ধৰিবলৈ অসুবিধা পাইছা আৰু এই পেপাৰখনত যদিও এমসিকিউ অকল 20 টা আছে তোমালোকৰ কিন্তু হাফ ইয়াৰলি এক্সামত 45 টা এমসিকিউ থাকিব আৰু চেনেলত আমি মেথছৰ এমসিকিউ বহুত প্ৰেক্টিছ কৰিম তোমালোকৰ সেপ্টেম্বৰ ফাৰ্স্ট উইক মানে তো এতিয়া কাৰণে তোমালোকে এই পেপাৰখন সলভ কৰি চোৱা
তো আজি এই ভিডিওটো ইমানে আছিলে ভিডিওটো ভাল লাগিলে লাইক কৰি দিবা যিমান পাৰা নিজৰ লগৰবোৰৰ মাজত শ্বেয়াৰ কৰিবা আৰু তোমালোকে যদি এতিয়ালৈ আমাৰ WhatsApp চেনেলটো জয়েন কৰা নাই সোনকালে জয়েন কৰিবা লিংকটো তোমালোকে ডেসক্ৰিপচন আৰু পিন কমেন্টত পাই যাবা আৰু আজি এই মেথছ পেপাৰখনৰ যদি তোমালোকক ফটো ফৰ্মত লাগে তেনেহলে তোমালোকে আমাৰ ইনষ্টাগ্ৰাম পেজটো ফলো কৰিবা তাত তোমালোকে পোষ্ট হিচাপে ফটোজখিনি পাই যাবা তো বাকিবিলাক সাবজেক্টৰ পেপাৰ দিয়া হৈছে যদি ফলো কৰা নাই সোনকালে ফলো কৰিবা আৰু আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবা আমি তোমালোকক হাফ ইয়াৰলি যিমানখিনি পাৰো হেল্প কৰিব চেষ্টা কৰিম